এইজনী হৈছে পৰিণীতা ৰাজকোঁৱৰ, মামণি মাও, দীপালী ফুকন, সুবৰ্ণ গগৈ, পান্না বাইদেউ, প্ৰণীতা বাইদেউ আৰু এগৰাকী আমাৰ শ্লিপাৰত বহিলে। তেখেত মস্ত শকত, ইয়াত বহিবলৈ জেগা নাই, ইয়াত নধৰে। বাইদেউ একদম পূৰা মানে বৰ ফিল কৰিছে দেই, তেওঁক মাতিহে আনিব লাগিছিলে পাই। আমাৰ দিনা ফূৰ্তি কৰা মানুহ কোনো নাই, আমি চব লেখিকা সন্থাৰ হয় দেই দুলীয়াজান। মোৰ জম সেইবিলাক কোনে কি আনিছে কৈ কৈ যা। মামণি বা আনিছিলে ৰুটি আলু ভাজি, দীপালী বাই আনিছে ৰুটি আৰু আলু পিটিকা, তাত হেৰি কৰি ধুনীয়া লগাই দিছে। তাৰপিছত ট্ৰেইনত মানে পিকনিকৰ নিচিনা হৈ গৈছেগৈ আৰু সুবৰ্ণই আনিছে বৰা ভাত, সুবৰ্ণ বৰা ভাত, কণী দম। পান্নাবাই কি আনিছে? অঁ পান্নাবা আপুনি কি আনিছে? ৰুটি। অঁ আমাৰ দীপালী গুড মৰ্ণিং। ব্ৰেকফাষ্ট কৰিছে? মামণি মা ব্ৰেকফাষ্ট কৰিছে? কি খাইছে? দীপালী খাইছে? মোলৈ নাই হোৱা, মই শুকান ৰুটি খাওঁ যে, মোলৈ বনাইছে। এইয়া দাদাই বনাই আছে শুকান ৰুটি। এতিয়া মই খাম শুকান ৰুটি, খাই বৈ এতিয়া অকণ ফুৰিমগৈ। তাৰপাছতে আকৌ আমাৰ প্ৰগ্ৰেম আছে, প্ৰগ্ৰেম কৰিম। তাৰপাছত আপোনালোকক পুনৰ লগ পাই থাকিম। বাই। এয়া আমি গুৱাহাটী খানাপাৰা ফিল্ডত আহি পালোহি। তাত অসম গ্ৰন্থমেলা হৈ আছে, ইয়ালৈ আমাক নিমন্ত্ৰণ কৰিছিল। আমি নদী নাৰী গ্ৰুপৰ এটা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আমাৰ দুলীয়াজান লেখিকা সংস্থাই ইয়াত কোৰাছ গাবলৈ মাতিছে, আৰু এয়া কোৰাছ হৈছে তেওঁলোকৰ গোটৰ গুৱাহাটীৰ নদী নাৰীৰ সন্থাৰ কোৰাছৰ দল। তেওঁলোকে কোৰাছটো পৰিৱেশন কৰিব। তাৰপাছতেহে আমি এয়া আমাৰ কোৰাছ চোৰাছ কৰি গাই মেলি শেষ হ'ল। এইটোৱে বাহিৰৰ দৃশ্য গুৱাহাটীৰ অসম গ্ৰন্থমেলা। আমি আহি কেক এটা খালোঁ, খাই পেলাই আকৌ আমি হোটেললৈ যাম। বহুত ধুনীয়া মেলা বহিছে ইয়াত, দেখিছেনে ইমান ধুনীয়া, বহুত ভাল লাগিলে গৈ। ম'ম' আছে। এয়া আহি আকৌ আমি হোটেল পালোহি।
এয়া গধূলিৰ দৃশ্য গুৱাহাটী আমি যিখন হোটেলত আছিলোঁ তাৰ ওপৰৰ পৰা এইটো ভিউটো খুব ভাল লাগিলে আৰু মই তুলি পেলাই থৈ দিলোঁ আৰু মোৰ ভিডিঅ'টো এতিয়া দেখুৱাবলৈ আপোনালোকক লৈছোঁ। বহুত ভাল লাগে গধূলি এই গুৱাহাটী চহৰত দেই, বহুত ভাল লাগে, লাগিবই আৰু মহানগৰী হয় নাই? তাৰপিছত ইমান ভাল লাগে। মই বহুত দেৰি ৰখি থাকিলোঁ এই ওপৰতে এনেকৈ ৰৈ ৰৈ চাই বাকী লগৰখিনি চব ৰুমৰ ভিতৰত ৰেষ্ট লৈছে, গা ধুইছে, কি কৰিছে আৰু সিহঁতি আৰু মই বোলো এটা ভিডিঅ' এটা বনাওঁ বোলো, এয়াখিনি ধুনীয়াকৈ কিমান ভিৰ দেখিছে নাই গধূলি। তাৰপিছতে আমাৰ আকৌ ট্ৰেইনৰ টিকেট আছে ৰাতি 11:30 বজাত। ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।